বড়ো মহিলা লেখিকালৈ সাহিত্য একাডেমী বঁটা বড়ো ভাষাৰ শাখাত সাহিত্য একাডেমী বঁটাৰ বাবে নিৰ্বাচিত হ'ল ভাৰ্জিন জেগভা মুছাহাৰী আৰু সেল্ফ মেড ৰাণী বড়ো বড়ো ভাষাৰ শিশু কবিতা পুথি বহুমা বৈনিব বাবে ভাৰ্জিন জেগভা মুছাহাৰী আৰু সাইক্লুম নামৰ চুটি গল্পগ্ৰন্থৰ বাবে সেল্ফ মেড ৰাণীলৈ শিশু সাহিত্য একাডেমী বঁটা 2019 চনত বড়ো সাহিত্য সভাই প্ৰকাশ কৰিছিল বহুমা বৈনিব ওৰফে পৃথিৱী সকলোৰে নামৰ শিশু কবিতা পুথিখন উক্ত কবিতা পুথিত 82টা কবিতা আছে ভাৰ্জিন জেগভা মুছাহাৰীৰ ইতিমধ্যে 4খন কবিতা পুথি প্ৰকাশ পাইছে আৰু এখন প্ৰকাশৰ পত্ৰত আছে ভাৰ্জিন জেগভা মুছাহাৰী কুকুৰাঝাৰ সদৰ চহৰৰ মাইবং নগৰৰ 5 নং ৱাৰ্ডৰ বাসিন্দা আৰু কুকুৰাঝাৰ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়ুক্ত কাৰ্যালয়ৰ কনিষ্ঠ সহকাৰী নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট ভিজন কুকুৰাঝাৰ আজি ঘোষণা কৰা শিশু সাহিত্য বঁটা এনাউন্স কৰাটো শুনি পেলাই মই হসাকে ভাল লাগছে বহুত ভাল লাগছে মই আশা নকৰা বা হঠাতে মানে এইটো ইমান ভাল নিউজ পাম বুলি আশা কৰা নাছিলোঁ আজি তথাপিও শুনি পেলাই বহুতে ভাল লাগিল আশা কৰিছিল নে এনেকৈ আশা মানে মই লিখো যেতিয়া কেতিয়াবা পাম চাগে এইটো আশা আছিল আৰু মনত বৰ্তমান কিমানটা কিতাপ আপুনি মই 4খন কিতাপ পাব্লিছ কৰিলোঁ মানে কিবা কবিতা পুথিৰ বাবে এইটো হ'ল শিশু কবিতা কিতাপ বহুমা বৈনিব টাইটেলটো বহুমা বৈনিব 2019 চনত পাব্লিকেশ্যন বোৰ্ড মানে বড়ো সাহিত্য সভাই পাব্লিছ কৰি দিছিল সেইখন কিতাপ সেইটো কিতাপতে মই আজি মানে বঁটাটো মানে এনাউন্স কৰা হ'ল কেইটা কবিতা আছে তাতে 82টা কবিতা আছে গোটেইখিনি শিশুৰ কাৰণে লিখা শিশুৰ বাবে আৰু ইয়াৰ আগতে কেইখন কবিতা পুথি আপোনাৰ প্ৰকাশ পাইছে কিতাপ তাৰ আগত 3খন কিতাপ প্ৰকাশ পালে যেটো কিতাপ বহুমা বৈনিব এইটো 4 নম্বৰ কিতাপৰে তাৰ বাদেও এটা প্ৰেছত আছে এটা কিতাপ প্ৰেছত মানে হ'ব এইটো 2024তে মানে পাব্লিছ হ'ব নতুন প্ৰজন্মলৈ কিবা ক'ব নেকি আপুনি নতুন প্ৰজন্মলৈ আহক লিখক পঢ়ক বেলেগৰ পঢ়াটো বেলেগে লিখাটো পঢ়ক ষ্টাডি কৰক যেহেতু আজিকালি মানে কিতাপ পঢ়াটো অলপ কমি যোৱা বুলি অলপ ধাৰণা হৈ আছে পঢ়ক বেলেগৰ লিখাটো অলপ ষ্টাডি কৰিলে অলপ আইডিয়াটো আহি যায় নিজে লিখি থাকিলেও নহয় বেলেগতো একদম পঢ়িবই লাগিব এইটো বেয়া কিতাপ বুলি এৰি দিব নালাগে বেয়া কিতাপৰ পৰাও কিছুমান মানে আয়ত্ত কৰিব পাৰোঁ আমি আয়ত্ত কৰা যায় কিছুমান বস্তু আপুনি এগৰাকী চৰকাৰী বিষয়া হৈ সময়টো নিজৰ ওপৰত নিৰ্ভৰ কৰে যেহেতু আমি মহিলা মানুহ ঘৰতো কাম থাকে ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি গোটেই ঘৰৰ কামখিনি চাব লগাত পৰে অফিসতো কাম থাকে তাৰ মাজতো যদি ইচ্ছা থাকে কেতিয়াবা কিবা সোর্স পালে অটোমেটিক মানে লিখিব মন যায় আৰু লিখাটো মানে হৈ যায় অটোমেটিক্যালি সময় ওলোৱাটো নিজৰ ওপৰতে নিৰ্ভৰ কৰে